নমস্কাৰ আসসালামু আলাইকুম বন্ধু বান্ধৱীসকল বৰ্তমান সময়ত দেখা গৈছে যে চৰকাৰী বা ব্যক্তিগত হস্পিটেলত সন্তান জন্ম দিবলৈ আহি মাতৃ এগৰাকীৰ মৃত্যু হয় অথবা সন্তানৰ মৃত্যু হয় এই মৃত্যুবোৰ আসলতে কেতিয়াবা ডক্টৰ হস্পিটেল অথৰিটি অথবা নাৰ্ছৰ নেগলিজেন্সৰ বাবেও হ'ব পাৰে যদি আপোনালোকে অনুমান কৰে যে হস্পিটেল অথৰিটি ডক্টৰ অথবা নাৰ্ছৰ গাফিলতিৰ বাবে সন্তানজনৰ বা মাতৃৰ মৃত্যু হৈছে তেতিয়াহ'লে আপোনালোকে আইনী ব্যৱস্থা গ্ৰহণ কৰিব পাৰে এই সন্দৰ্ভত এটা কেছ ল মই ষ্টাডি কৰিছোঁ তাতে স্পষ্টকৈ উল্লেখ কৰিছে যে স্ত্ৰী এজনীৰ বয়স আছিল 22 বছৰ সেই স্ত্ৰীজনী গৰ্ভৱতী হয় গৰ্ভৱতী হোৱাৰ ফলত উপযুক্ত সময়ত সেই মহিলাজনীৰ পেইন উঠাৰ ফলত এখন হস্পিটেলত ভৰ্তি কৰা যাতে সন্তানটো সুস্থভাৱে প্ৰসৱ কৰিব পাৰে হস্পিটেলত গৈ দেখিলে যে ডাক্তৰ নাই তাৰপিছত মেডিকেল অফিচাৰ নাই যদি হস্পিটেলখন 24/7 আৱাৰ্ছ ট্ৰিটমেণ্টৰ ব্যৱস্থা আছিল বুলি উল্লেখ কৰা আছে মাত্ৰ কেইজনমান নাৰ্ছ আছিল বাকি ডক্টৰ মেডিকেল অফিচাৰ দেখা পোৱা নগৈছিল তাৰপিছত ইন দ্য মিন টাইম মহিলাগৰাকীৰ পেইন উঠাৰ ফলত সেই হস্পিটেলতেই ডক্টৰ অবিহনে এজন ছোৱালী সন্তানৰ জন্ম হয় ছোৱালী সন্তানৰ জন্ম হোৱাৰ পিছত ৰোগীজনীৰ বা সেই মাইকীজনী বা স্ত্ৰীজনীৰ অৱস্থা শোচনীয় হৈ পৰে তাৰপিছত সেই মহিলাজনীৰ লগত থকা স্বামীজনে নাৰ্ছবিলাকৰ সহায় বিচাৰিলে যে যিহেতু বেমাৰীজনৰ অৱস্থা শোচনীয় হৈ পৰিছে নাৰ্ছবিলাকৰ সহায় বিচাৰিলে ডক্টৰ নথকাত নাৰ্ছগৰাকীয়ে একো চিকিৎসা প্ৰদান কৰিব নোৱাৰিলে নাৰ্ছজনীয়ে ডক্টৰৰ সৈতে কোনো ধৰণৰ যোগাযোগ কৰা দেখা নগৈছিল ফলত ৰোগীজনৰ অৱস্থা শোচনীয় হৈ পৰাত ৰোগীজনীক সেই হস্পিটেলৰ পৰা ৰিলিজ লৈ অন্য এটা চৰকাৰী হস্পিটেলত লৈ গৈছিল আৰু চৰকাৰী হস্পিটেলত লৈ যোৱাৰ পিছত ডক্টৰে পৰীক্ষা কৰি দেখে যে ইতিমধ্যে সেই মহিলাগৰাকীৰ মৃত্যু হৈছে এতিয়া ঘটনাটো আপোনালোকে চাওক এনেকুৱা ধৰণৰ ঘটনা আমাৰ ইয়াতেও সংঘটিত হৈ থাকে এই সন্দৰ্ভত গোচৰ এটা হয় তাৰপিছত গোচৰ হোৱাৰ পিছত আদালতে সাক্ষীবাদী ডকুমেণ্টছবোৰ চাই এটা কথা উল্লেখ কৰিছে ইম্পৰ্টেণ্ট কথা সেই কথাটো হৈছে উইদাউট কোৱালিফাইড ডক্টৰ মেটাৰ্নিটি হস্পিটেল ইজ লাইক এ স্কুল উইদাউট টিচাৰ ট্ৰান্সপৰ্ট ভেহিকেল উইদাউট ড্ৰাইভাৰ পুলিচ ষ্টেচন উইদাউট পুলিচমেন and an aircraft without pilot. Right to health being a fundamental right as granted under Article 21 of the Constitution of India. Non-availability of doctor in 24 hours. Maternity government hospital is a serious aspect required to be viewed by the state government seriously. ইয়াতে কোৱা হৈছে যে মেটাৰ্নিটি হস্পিটেলত ডক্টৰ নোহোৱাকৈ শিক্ষক নোহোৱাকৈ স্কুলৰ দৰে পুলিচ নোহোৱাকৈ থানাৰ দৰে পাইলট নোহোৱাকৈ উৰাজাহাজ এটাৰ দৰে গতিকে মানুহৰ হেল্থ ইছ্যু এটা ফাণ্ডামেণ্টেল ইছ্যু হয় গতিকে এইবোৰ কথা বিচাৰ বিবেচনা কৰি আদালতে হস্পিটেল কৰ্তৃপক্ষ আৰু চৰকাৰক 5 লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ এটা ৰায়দান প্ৰদান কৰে গোচৰটোৰ টাইটেল আছিলে থাংগাপাণ্ডি ভাৰ্চেছ ডাইৰেক্টৰ অফ প্ৰাইমেৰী হেল্থ ছাৰ্ভিচেছ DMS ডাইনামপেট এণ্ড আদাৰ্ছ যদি আমাৰ সমাজত জিলাত বা অঞ্চলত এনেকুৱা ধৰণৰ ঘটনা হয় উপযুক্ত চিকিৎসাৰ অভাৱত গৰ্ভৱতী মহিলাৰ যদি মৃত্যু হয় বা গৰ্ভপাত হোৱাৰ ফলত যদি সন্তান প্ৰসৱ কৰা সন্তানৰ যদি মৃত্যু হয় আৰু আপোনালোকে ভাবে যে এইটো ডক্টৰৰ অৱহেলা হস্পিটেল কৰ্তৃপক্ষৰ অৱহেলা ডক্টৰৰ অৱহেলাৰ ফলত এনেকুৱা ধৰণৰ এক্সিডেণ্ট হৈছে আপোনালোকে গোচৰ মোকদ্দমা কৰি কম্পেনচেশ্যন লাভ কৰিব পাৰিব যদি ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব ধন্যবাদ